পুত্ৰশোকৰ সমান বেলেগ শোক একো যেতিয়াতো যে কুমাৰী মাতৃৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বা সেই প্ৰথাটোৱে যে আমাৰ সমাজখনক কোনটো দিশে লৈ যাব পাৰিব আপুনি এগৰাকী জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট নাৰী হিচাপে অনুভৱী নাৰী হিচাপে কি ইভিন ৰিলেশ্যনটো ভদ্ৰ মানুহৰ কাম নে নাই এইটো আমাৰ ভদ্ৰ মানুহে প্ৰতিৰোধ কৰিব লাগে সেইটো প্ৰতিৰোধ কৰিব লাগে বুলিহে কওঁ মই হয় হয় সেইটো ভদ্ৰ মানুহৰ কাম নহয় আচলতে আমি বৰ্তমানটো যদি অতীততকৈ উন্নত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এনেই জীয়াই কিছুমান মানুহে মানে কি অলপ ঈৰ্ষা প্ৰেৰণ থাকে হয় তেওঁলোকে যেতিয়া ভাল কাম এটা কৰা দেখিব যে উঠিছে অলপ তেতিয়া সেই কেঁকুৰা নিচিনাকৈ তললৈ পাগল কুকুৰে কামুৰিবই কুকুৰটোৱে কামুৰিছে বহুত মানুহক মানে সেই কুকুৰটোৰ চাইকলজিটো অন্ধবিশ্বাসে আমাৰ মানুহৰ মৃত্যু পৰ্যন্ত হ'বলৈ কোৱা জীৱনত মই সংঘাত পাইছোঁ কিন্তু তাতকৈ মই বেছি ব্যস্ত হ'বলৈ মই যত্ন কৰোঁ সাজযোৰ যেতিয়া আপুনি পিন্ধিছিলে সেই সময়ত আপোনাৰ মনৰ ব্যথা আৰু সেই ব্যথাটোক অভাৰকাম কৰিবলৈ আপুনি নিজকে কৰ্মদক্ষ এগৰাকী মহিলালৈ এতিয়া যিজন বিধায়ক ৰূপক শৰ্মা তেওঁ সেই সমবেদনা জনাবলৈ আহিছিলে আৰু তেওঁৰ মাতৃয়ে মোক মাতি গৈছে তুমি মানে মোক বহুত বছৰৰ আগলৈ লৈ গ'লা বগা কাপোৰযোৰ মই পিন্ধাইছিলে বগা কাপোৰযোৰৰ ভিতৰত থকা মানুহজনীক তুমি বগা কৰিব পৰা নাই জবস্তি মোৰ হাতৰ খাৰু সলাবলৈ দিয়ে এইটো নিয়ম বোলে খাৰু পিন্ধি থাকিব নোৱাৰে আঙুঠি পিন্ধিব সদায় সংগ নিৰ্বাচনৰ ক্ষেত্ৰত সজাগ হোৱাটো উচিত একেবাৰে সঁচাকৈ আপোনাৰ জীৱন বাটৰ লগৰীগৰাকীয়ে আপোনাক পিছলৈ টানা ধৰণৰ হয় তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত এজন মানুহে কি কৰিব তেনেকুৱা মানুহজনে ভাগি পৰিব নালাগিব কিন্তু তেওঁৰ নিজৰ দৃঢ়তাত মানে একমত হৈ থাকিব লাগিব আপুনি কি ভাবে যে আমাৰ জীৱনটো মানসিক নে শাৰীৰিক নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ আজি মই আপোনালোকক চিনাকি কৰি দিবলৈ আহিছোঁ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী এগৰাকী লেখিকা এগৰাকী নাট্যকাৰ অভিনেত্ৰী আৰু যে কিমান তেওঁ সামাজিক কৰ্মৰ লগত জড়িত আজিলৈকে প্ৰায় 7খনৰো অধিক কিতাপ তেখেতে নিজৰ ববীয়াকৈ লিখি নিজে লেখিকা হিচাপে প্ৰকাশন কৰিবলৈ সমৰ্থ হৈছে আৰু লেখিকা সংস্থা অসমৰ পৰা আই পদ্মপ্ৰিয়া বঁটা পাবলৈকো তেখেত সক্ষম হোৱা এগৰাকী অনুভৱী শিক্ষয়িত্ৰী শ্ৰীযুতা গুণদা গোস্বামী বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ হয় বাইদেউ বহুতেই ভাল লাগিলে বিশেষকৈ আপোনাৰ বিষয়ে আমি যিহেতু শিক্ষক সমাজৰ লগতেই ঘূৰি থাকোঁ বা আমাৰ গুণী জ্ঞানী ব্যক্তিসকলৰ সন্ধানতে আমি ঘূৰি থাকোঁ গতিকে আমি বহুতৰে মুখত শুনিছোঁ গুণদা বাইদেউ বহুতে এগৰাকী মানে কি কয় মৰমীয়াল শিক্ষয়িত্ৰী আছিলে আমাৰ শিশুসকলক বহুতেই মৰম চেনেহেৰে তেখেতে পঢ়াইছিল আৰু আজি আপোনালোকে পঢ়োৱা শিশু দেশ তথা বিদেশতো নিজৰ নাম খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু লগতে আপোনাৰ ইমানখিনি মানে কলা শিল্পৰ প্ৰতি হওক বা নাটকৰ প্ৰতি ইমানখিনি যে আপোনাৰ গুণ গৰিমা কেনেকৈনো হ'ল এই বস্তুসমূহক উজাগৰিত কৰিবৰ কাৰণে আৰু এই উজাগৰিত কৰি আমাৰ নৱপ্ৰজন্মক যাতে অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰে প্ৰয়াসেৰে আপোনাৰ কাষলৈ আহিলোঁ আজি পোনপ্ৰথমে মই জানিব বিচাৰিম যে আপুনি শিক্ষকতাটো বহুতে কৰে কিন্তু আপুনি এগৰাকী স্পেচিফিক শিক্ষক এগৰাকী মানে কমনতকৈ বেলেগ মই কি ক'ব বিচাৰিছোঁ অত্যাধুনিক আৰু ধৰি লওক সকলোৱে আপোনাক যে সেই তেনেকুৱাকৈ বিবেচনা কৰে তাৰ আঁৰত আপোনাৰ শিক্ষণ প্ৰণালীত এনেকুৱা এটা কি গুণ আছিল যিটো গুণে আপোনাক এই আজি এনেকুৱা এটা মৰ্যাদা দিবলৈ সক্ষম হৈছে মই আচলতে প্ৰথমতে ল'ৰা ছোৱালীৰ মনোবিজ্ঞানটো মই অধ্যয়ন কৰোঁ হয় কাৰণ মই নৰ্মাল পাছ শিক্ষয়িত্ৰী গতিকে আমি প্ৰথমতে পাইছোঁ যে আমাক এজন ছাত্ৰ পঢ়াবলৈ হ'লে প্ৰথমতে আমাৰ মনোবিজ্ঞানটো দৰকাৰ হ'ব সেইকাৰণে আমি সদায় ছাত্ৰ ছাত্ৰীৰ ভাবোঁ কোনজন ছাত্ৰই কি বিচাৰে সেইটো আমি অধ্যয়ন কৰোঁ আৰু সেইমতেও আমি শিক্ষা দিব আৰম্ভ কৰোঁ যদি কোনোবাই গান গাই ভাল পায় তেওঁ গান শিকাওঁ কোনোবাই যদি বোলে নাটক কৰা দেখোঁ তেতিয়া তেওঁক নাটকৰ ডাইলগ মাতিবলৈ দিওঁ এনেকুৱা ধৰণে আমি আগবঢ়াই নিব পাৰিছিলোঁ হয় হয় আচ্ছা মানে বহুত এটা ইম্পৰ্টেণ্ট কথা যে হিউমেন চাইক'লজি বা আমাৰ ল'ৰা ছোৱালীসমূহৰ সেই মনোবৃত্তিটো জনাটো যে আজি মোৰ আমুকটো ষ্টুডেণ্টৰ মনটো বেয়া কিয় বা বেয়া সি হয়তো ঘৰুৱা পৰিৱেশত কিবা এটা মাক দেউতাকৰ খুটখুটীয়া কাজিয়াও দেখি আহিব পাৰে বা তাকেই নপঢ়া নুশুনাৰ কাৰণে কিবা ধমকিও দিব পাৰে গতিকে কোনোবা এটা সময়ত সেই একেটা শিশুৱে মৰহি থাকে কোনোবা এটা সময়ত সেই একেটা শিশুৱে একদম উৎফুল্লিত হৈ থাকে গতিকে আমি এজন শিশুৰ মনৰ সেই স্থিতিটোক চিনাক্তকৰণ কৰি পেলাই সেই শিশুটোক
যদিহে তেওঁৰ মনটো খুব হতাশাত আছে তাক কেনেকৈ উৎফুল্লিত কৰিব পাৰোঁ আৰু যদিহে অলৰেডি উৎফুল্লিত হৈ আছে তাক সি ভালপোৱা কৰ্মটোত আৰু স্পৃহাৰে কেনেকৈ নিয়োজিত কৰিব পাৰোঁ এজন শিক্ষকৰ মূল কৰ্তব্যটো সেইটোৱে হ'ব লাগে আমাৰ বাইদেৱে কোৱা উত্তৰটোৰ পৰা আৰু আশা কৰোঁ আমাৰ নৱপ্ৰজন্মৰ যিসকল শিক্ষক আছে তেওঁলোকেও এই উত্তৰটোৰ দ্বাৰা নিশ্চয় এটা অনুপ্ৰেৰণা পাব হয় বাইদেউ এইখিনিতে মই জানিব বিচাৰোঁ যে আমাৰ নগাঁৱৰ মাছমজিয়াত নগাঁও টাউনত বিশেষকৈ বহুকেইখন LP স্কুল আছে প্ৰাথমিক বিদ্যালয় আছে এইসমূহ প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত 1 নং আমোলাপতি LP স্কুলখন যিখনত আপুনি প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰপ্ৰাপ্ত হৈ আহিছে সেই স্কুলখনক এখন অত্যাধুনিক শিক্ষাৰ কেন্দ্ৰ বা শিক্ষাৰ অনুষ্ঠান বুলি ডাঙৰ ডাঙৰ হাইস্কুল বা হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল সকলেও কয় তাৰ তাৎপৰ্যটো কি মই আপোনাৰ পৰা জানিব বিচাৰোঁ তাৎপৰ্যটো মানে আমাৰ এই যিখন শিক্ষানুষ্ঠানত মই শিক্ষয়িত্ৰী কৰি আছিলোঁ সেইখনত মই সোমোৱা দিন ধৰি মই 1982 চনতে সোমাইছোঁ তেতিয়া আমি গম পাইছোঁ যে তাৰ পৰা সেই স্কুলখনৰ প্ৰধান শিক্ষক এজনে ৰবীন্দ্ৰনাথ শৰ্মা তেখেতে তাত ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে গতিকে তেখেতৰ যিখিনি আমি কথা শুনো আনৰ মুখৰ পৰা যে শিক্ষক যিখিনি কেনেকুৱা ধৰণৰ আগৰ ব্যৱহাৰ কৰিছিলে বা সেই ঐতিহ্যটো যাতে আমি ৰক্ষা কৰিব পাৰোঁ সেই কথাটো আমি সকলোৱে য'ত পৰোনাস্তি চেষ্টা কৰিছিলোঁ খুব সুন্দৰ আৰু এইখিনিতে এটা কথা মই অনুভৱ কৰিব পাৰিছোঁ যে আমি বৰ্তমানটো যদি অতীততকৈ উন্নত কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এনেই জীয়াই আছোঁ হয়নে বাৰু গতিকে আমাৰ মানুহৰ চাগে এইটো প্ৰয়াস হ'ব লাগে যে আমি সদায় বৰ্তমানটোক অতীতৰ তুলনাত যাতে উন্নত কৰিব পাৰোঁ আৰু সেই মনোবৃত্তিৰে যিসকলে জীৱন নিৰ্বাহ কৰে যি কৰ্মক্ষেত্ৰতে নহওক তেওঁলোকে নিশ্চয় ছাকচেছ হ'ব পাৰে হয় বাইদেউ মই জানিব পৰা মতেদি আপুনি প্ৰায় 70 বছৰ হ'বলৈ গৈ আছে গতিকে আপোনাৰ এটা দীৰ্ঘদিনীয়া জীৱনকালৰ অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী মানে শিক্ষয়িত্ৰী লগতে ব্যক্তি যিহেতু আমাৰ সমাজখনৰ লগতে আপুনি জীয়াই আছে গতিকে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে এজন শিক্ষাৰ্থীৰ বাবে এজন মানে ছাত্ৰৰ বাবে তেওঁৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত এজন শিক্ষকৰ ভূমিকা কেনেকুৱা হোৱা উচিত এইটো ভাল প্ৰশ্নই কৰিছা হয় আমি জানো সৰ্বতোমুখী বিকাশ সাধন ছাত্ৰ ছাত্ৰীৰ অতি প্ৰয়োজন তাত শাৰীৰিক মানসিক বৌদ্ধিক সকলোবিলাক মানে গুণ বিশিষ্ট হ'ব লাগে সেই গতিকে সেই দিশকেইটাৰ প্ৰতি আমি সকলোৱে যত্নপৰ হ'ব লাগিব গতিকে আমি তেনেকৈ যদি সকলোকে মন কৰোঁ যে তেওঁ শৰীৰ কাৰোবাৰ বেয়া হৈছে কিয় বেয়া হৈছে আমি যদি অভিভাৱকৰ লগত যোগাযোগ কৰোঁ তেনেকৈ তেওঁৰ যদি ঘৰত বা পুষ্টি সাধনত ভুগিছে তেতিয়াহ'লে আমি তাৰ ব্যৱস্থা কৰিব পাৰিম গতিকে আমি তেনেকৈ তেওঁক আগবঢ়াই নিব পাৰোঁ তেওঁৰ বৌদ্ধিক বিকাশটো আমি বহুত গল্পৰ মাধ্যমেৰে বা সাধুৰ মাধ্যমেৰে দিব পাৰোঁ বৌদ্ধিক বিকাশো দিব পাৰোঁ তেনেকৈ শাৰীৰিক আৰু বৌদ্ধিক বিকাশ আমি মানসিক বিকাশটো আমি তেনেকৈ তেওঁলোকক আগবঢ়াই নিব পাৰোঁ খুব সুন্দৰ মানে আমি অকল পঢ় বুলি সেই তেনেকুৱা এটা মনোবৃত্তি থাকিলে নহ'ব যে অলৰেডি আপুনি ক'লে যে এটা ল'ৰা ছোৱালীৰ মনোবৃত্তিটো মানে চাইক'লজিটো আমি জানিব লাগিব আৰু চাইক'লজিটো জনাৰ পিছতহে আমি হেণ্ডেল কৰিব পাৰিম ন এতিয়া এটা পাগল কুকুৰৰ ওচৰলৈ গ'লে আমি জানো যে কামুৰিব গতিকে আমি জানো কিয় যে এই পাগল কুকুৰে কামুৰিব এই কুকুৰটোৱে কামুৰিছে বহুত মানুহক মানে সেই কুকুৰটোৰ চাইক'লজিটো কি একচুৱেলি দৰ্শকে যিখিনিতে ক'ব বিচাৰিছোঁ যে চাইক'লজি শব্দটোৰ প্ৰকৃত পৰিভাষাটো হৈছে কি যিকোনো এটা বস্তুৱে হওক বা ব্যক্তিয়ে হওক সেই ব্যক্তি বা বস্তুটোৰ যিটো বিশেষত্ব সেই বিশেষত্বটোকে চাইক'লজি বুলি কোৱা হয় বহুতে নানান পৰিভাষা দিব পাৰে আৰু মই যিটো বুজিছোঁ আজিলৈকে ইমান সকল মানুহক লগ কৰি পেলাই গতিকে প্ৰতিটো মুহূৰ্ততে এজন মানুহৰ মানসিক অৱস্থাটো একে নাথাকে গতিকে প্ৰতিটো মুহূৰ্ততে যিহেতু মানুহৰ মানসিক অৱস্থাটো একে নাথাকে অলৰেডি আমি ডিছকাছ কৰি অহাৰ দৰে গতিকে যিটো পৰিস্থিতিত মই কোনোবা এজন ব্যক্তিৰ সান্নিধ্যত আহিছোঁ সেই পৰিস্থিতিটোত সেই ব্যক্তিজনৰ মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মই তেওঁৰ লগত কেনেকুৱা ধৰণৰ কথা বতৰা কেনেকুৱা ধৰণৰ সাধুৱেই হ'ব শিশুৰ ক্ষেত্ৰত যদি কোৱা যায় সেই তেনেকৈ চাগে যদি ডিল কৰা যায় আমি ব্যায়াম দিব পাৰোঁ ব্যায়াম দিব পাৰে গতিকে সেই তেনেকৈ যদি আগবাঢ়া যায় তেতিয়াহ'লে নিশ্চয় মানে ফলপ্ৰসূতা অহা দেখা যাব হয় বাইদেউ এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি এতিয়া বৰ্তমান যিহেতু বহু কিছুমান সংগঠনৰ লগত জড়িত অসম লেখিকা সংস্থাৰ লগতো আপুনি বিশেষভাৱে জড়িত বিভিন্ন সমাজৰ লগত সামাজিক কামত আপুনি জড়িত লেখনিৰ লগত জড়িত আপুনি
নাটক কৰে অভিনয় কৰে নাটক নিজে লিখি মঞ্চস্থ কৰিছে পূৰ্ণাংগ নাট হিচাপে গতিকে আপোনাৰ এই সমূহ কলা কৌশল যে আছে এই সংক্ৰান্ততে আলোচনা কৰিবলৈ লৈছোঁ পোনপ্ৰথমে মই জানিব বিচাৰোঁ যে আমাৰ সমাজখনৰ মানুহৰ মনোবৃত্তিটো কেনেকুৱা যে আমাৰ সমাজখনৰ মানুহে সমালোচনা কৰি খুব ভাল পায় নহয়নে এতিয়া মই এইখিনিতে কথাটো এইটোহে সুধিব বিচাৰোঁ যে আমাৰ মানুহসকলে সমালোচনা কৰি পেলাই নিজৰ সময়খিনি এনেই অপব্যৱহাৰ কৰাৰ বাদে যদিহে এজন মানুহে সেই সময়খিনিক সঞ্চয় কৰি কিবা এটা কৰ্মৰ প্ৰতি সমাজখনৰ ভালৰ দিশে যদিহে ওলাই আহে তেতিয়াও আকৌ সেই মানুহজনক অন্য যিসকলে পৰা নাই সমালোচনা কৰে গতিকে এনেকুৱাকৈ যদি আমি সমালোচনাই কৰি থাকোঁ তেতিয়াহ'লে সমাজখনক বিকাশ কৰিব কোনে প্ৰথম কথা গতিকে আপুনি এই সমালোচনামূলক মনোবৃত্তিৰ মানুহসকলক কি আহ্বান জনাব বিচাৰিব যে আপোনালোকো আমাৰ লগত আহি সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত আমাক যোগদান দি হয়তো আপোনালোকৰ দিহা পৰামৰ্শ দুটামান পালে সমালোচনা কৰা মানুহৰ দিহা পৰামৰ্শ বহুতেই ভাল গতিকে আপোনালোকৰ দিহা পৰামৰ্শ দুটামান যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ মানে এই সংগঠনটো বা এই সংস্থাটোৱে আজি যিখিনি কৰ্ম কৰি আছোঁ সমাজখনৰ বাবে উত্তৰণৰ কাৰণে হয়তো কাইলৈ তাতকৈ বেছিকৈ কৰিব পাৰিম গতিকে আপোনাৰ অনুভৱটো আৰু আপোনাৰ এটা আহ্বান আমাৰ সমাজলৈ বিচাৰোঁ আমাৰ সমাজখনত বহু ধৰণৰ মানুহ থাকে হয় যে কিছুমান মানুহে মানে কি অলপ ঈৰ্ষাপৰায়ণ থাকে তেওঁলোকে যেতিয়া ভাল কাম এটা কৰা দেখিব যে উঠিছে অলপ তেতিয়া সেই কেঁকুৰা নিচিনাকৈ তললৈ টানি আনে তেনেকুৱা ধৰণৰ প্ৰবৃত্তি আছে কিন্তু আমি সেইবিলাকলৈ ভ্ৰক্ষেপ কৰিব নালাগিব আমাৰ কথা হ'ল আমি সমাজখন কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগিব গতিকে ইয়াৰ বহু ধৰণৰ ইয়াৰ মানে উপায় আছে মই নাটক লিখোঁ নাটক লিখিবলৈ মই এইকাৰণে ল'লোঁ যে মই দেখোঁ তেনেকুৱা ধৰণৰ আমাৰ মানুহবিলাকক আমি যদি তেওঁলোকে আমাৰ লগত সমানে যদি নাটক কৰিবলৈ ওলাই আহে বা তেওঁলোকে কাৰোবাক যদি কোনোবাই যদি পৰিচালনা কৰাও তেওঁলোকৰ মানে পাৰ্গতা আছে যদি তেওঁলোকক যদি আমি পৰিচালনা কৰিবলৈও লগাই দিলোঁ কোনোবাই ধৰি লওক বাদ্যযন্ত্ৰত পাৰ্গত আছে তেওঁ যদি আমি বাদ্যযন্ত্ৰত বজাবলৈ লগাই দিলোঁ তেতিয়াতো আমাৰ কাকো কোনেও হিংসা কৰা বা ঈৰ্ষা কৰাৰ কথা নাহে মই ভাবোঁ এনেকুৱা ধৰণৰ নিয়মেৰে সৈতে আমি আগবঢ়াই নিব পাৰিম হয় খুব ধুনীয়া এটা পৰামৰ্শ আৰু হৃদয়স্পৰ্শী পৰামৰ্শ আৰু দৰ্শক ৰাইজ আপোনালোকক মই জনাবলৈ পাই ভাল লাগিছে যে সমালোচনা কৰি থাকিলেই নহ'ব সমালোচনা কৰিলে আজি মানুহে কিবা এটা হয় চৰকাৰক দোষে আৰু চৰকাৰৰ মন্ত্ৰী এম এল এসকলে আহি পেলাই আমাক আমুকটো কাম কৰি দিবহি নেকি নিজে ঘৰৰ পৰা উঠা না এটা কথা স্পষ্ট যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে গতিকে আমি শুই থকা শিয়ালৰ দৰে হৈ থাকিলে নহ'ব আমি নিজে জাগ্ৰত হ'ব লাগিব কিবা এটা কাম কৰিম বুলি নিজকে নিজে প্ৰেৰণা দিব লাগিব গতিকে আৰু এটা কলা কৌশলৰ কথাও ক'লে যে সেই তেনেকুৱা সমালোচনাত ব্ৰতী মানুহসকলকো সংযোজন কৰিব পাৰি নাটকৰ দ্বাৰা কোনোবাই এক্টিঙত কাৰোবাক ডাইৰেকশ্যনত কাৰোবাক বাদ্যযন্ত্ৰত গতিকে আমি এক্সিকিউট কেনেকৈ কৰিব লাগিব সেই কলা কৌশলটো থকা এজনেহে গৈ পেলাই যিকোনো এটা কামত নেতৃত্ব ল'ব পাৰে আৰু এই কলা কৌশলৰ গুণ আছে কাৰণে আমাৰ বাইদেউ এগৰাকী নেতৃত্ব প্ৰধান আৰু আজি নগাঁও শাখা লেখিকা সংস্থাৰ তেখেত সভানেত্ৰী হিচাপে সেই পদ অলংকৃত কৰি আছে গতিকে এই নেতৃত্ববান মানুহসকলৰ কলা কৌশলসমূহ কি কলা কৌশলৰ দ্বাৰা তেওঁলোকে নেতৃত্ব প্ৰদান কৰিব পাৰিছে এই কলা কৌশল থকা ব্যক্তিসকলৰ এই গুণসমূহক যদি আমাৰ নৱপ্ৰজন্মই আজিৰ পৰাই ল'বলৈ চেষ্টা কৰে তেতিয়াহ'লে ভাবোঁ যে আমাৰ বয়স পালে আপোনালোকৰ বয়স পালে সিহঁতে আৰু আগবাঢ়ি যাব হয় বাইদেউ সমাজৰ পৰা আকৌ আমি শিশুসকলৰ কাষলৈ গুচি আহিছোঁ এতিয়া এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ আজিকালি খেলা ধূলাৰ প্ৰতি প্ৰৱণতাটো মানুহৰ খুব কমি গৈছে আমাৰ শিশুসকলেই হওক বা আমাৰ অভিভাৱকসকলেও নিজৰ শিশুসকলক কেৱল ৰুমত আবদ্ধ কৰি পেলাই ৰাখি থোৱা হ'ল ব্ৰইলাৰ মুৰ্গীৰ নিচিনাকৈ বহুকেইজন শিক্ষকে কৈছে যে আজিকালি ল'ৰা ছোৱালীবিলাক ব্ৰইলাৰ মুৰ্গীৰ নিচিনা হ'ল গতিকে মই আপোনাৰ মনোভাৱটো জানিব বিচাৰোঁ যে খেল ধেমালিৰ দ্বাৰাও যিহেতু খেল ধেমালিও এখন ক্ষেত্ৰ যিখন ক্ষেত্ৰত এজন ব্যক্তিয়ে গৈ পেলাই নিজৰ প্ৰতিভাৰে বিশ্ব জয় কৰাৰো অলেখ অযুত আমাৰ উদাহৰণ আছে সৌ ধিং স্পেচ হিমা দাসৰ কথাই লওঁ গতিকে খেল ধেমালিৰ প্ৰতি মানুহক সচেতনতা আৰু খেল ধেমালিৰ প্ৰতি আমি আগবাঢ়ি আহিলে আমাৰ শাৰীৰিক যে কিমান উন্নতি সাধন হ'ব পাৰে তাৰ ওপৰত আপুনি এগৰাকী ৭০ বছৰীয়া অনুভৱী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু সমাজকৰ্মী হিচাপে কি অনুভৱ কৰে এইটো একে সঁচা কথা খেল ধেমালিটোৱে আমাৰ শাৰীৰিক মানসিক চব ফালে আমাৰ শাৰীৰিক খেল ধেমালি আগবঢ়াই নিব পাৰে গতিকে খেল ধেমালিটো আমাৰ বিদ্যালয়বিলাকত মই একেবাৰে নাইকিয়া বুলি নকওঁ কিন্তু খেল ধেমালি আমাৰ বছৰি ফেব্ৰুৱাৰী মাহত পাতিবই লাগে এনুৱেল স্পৰ্টছ আমি তেনেকৈ পাতি আহিছোঁ এখন মুকলি পথাৰত
আৰু দেখিছোঁ যে একেলেঠাই আমি পঢ়াই আছোঁ বহুতটা পিৰিয়ডত তেতিয়া আমি কি কৰোঁ ল'ৰা ছোৱালীখিনি বাহিৰলৈ উলিয়াই আনি তাহাঁতক দেখোঁ যোনে যি ভাল পায় তেনেকুৱা ধৰণৰ খেলাও আমি তাহাঁতক লগাই দিওঁ খেলিবৰ কাৰণে কিন্তু সেইটোৱে সৈতে সিহঁতৰ বহুত সলনি কৰে গতিকে সেইটো মই নাই বুলি নকওঁ কিন্তু আমাৰ এই শিক্ষা এতিয়া বৰ্ষবিলাকত সাধাৰণতে আমাৰ খেলটো একদম মাষ্ট মানে এইটো কৰিবই লাগিব তেনেকুৱা ধৰা বন্ধা হয় গতিকে মানে আমাৰ কোনোবা যদি কৰা নাই সেইটো মই নাজানো কিন্তু এইটো কৰিবলৈ দিব লাগে আৰু নিদিলেও আমি নিজে পাতিব লাগে যিবিলাক স্কুলত এনেকুৱা ধৰণৰ নাই বুলি ভাবিছে সেইবিলাক স্কুলত এইটো ধৰা বন্ধা এটা নীতি কৰি দিব লাগে হয় আৰু এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলো সচেতন হ'ব লাগিব কাৰণ খেলা ধূলাৰ অবিহনে মই বহু আলোচনা কৰিছোঁ খেলা ধূলা নকৰিলে এজন শিশুৰ মানসিক গ্ৰোথ নহয় শাৰীৰিক গ্ৰোথ নহয় বা মানে কি ক'ম এতিয়া ইমিউনিটি ছিষ্টেমটো ডেভেলপ নহয় আমাৰ গতিকে মই বহুকেইজন গুণীজ্ঞানী ব্যক্তিৰ লগতে এই বিষয়ে কথা বতৰা পাতিছোঁ আজিও এই কথাটো এই সাক্ষাৎকাৰটিত এইকাৰণে উনুকিয়াইছোঁ যাতে আমাৰ নৱপ্ৰজন্ম কেৱল শাৰীৰিকভাৱেই নহয় কেৱল মানসিকভাৱে নহয় সকলো ফালৰ পৰা শাৰীৰিক মানসিক সকলো ফালৰ পৰা যাতে আগবাঢ়ি যায় আৰু শাৰীৰিক মানসিক সকলো ফালৰ পৰা আগবাঢ়ি গ'লেহে এজনে নিজৰ জীৱনত কৃতকাৰ্যতা বা সফলতা লাভ কৰিব পাৰিব নহয় জানো হয় মেডাম মই আপোনাৰ আত্মজীৱনীখনৰ লৈ অহাৰ আগতে এটা বিশেষ কথা জানিব বিচাৰোঁ যিহেতু আপোনাৰ সমাজত বহুতখিনি প্ৰভুত্ব বিস্তাৰ আছে এতিয়া আজিৰ ডেটতো আমাৰ সমাজখনক এনেকুৱা কিছুমান কি অন্ধবিশ্বাসে গ্ৰাসিত কৰি ৰাখিছে আপোনাক যদি এগৰাকী সমাজকৰ্মী হিচাপে নিৰ্ধাৰিত কৰি পেলাই চিধাই দৃষ্টিগোচৰ কৰিবলৈ দিওঁ যে এই অন্ধবিশ্বাসটোক দূৰী কৰিব লাগে তেতিয়াহ'লে সেই অন্ধবিশ্বাসটো কোনটো হ'ব আৰু আপুনি সেই অন্ধবিশ্বাসটোকে দূৰকৰণৰ ক্ষেত্ৰত কিয় বিশেষ ভূমিকা পালন কৰিব বিচাৰিব আমাৰ অন্ধবিশ্বাস বহু ধৰণৰ থাকে কিছুমান কথা মানে এনেকুৱা হয় আমি সকলোৱে জানো যে কিছুমান অন্ধবিশ্বাসে আমাৰ মানুহৰ মৃত্যু পৰ্যন্ত হ'বলৈ বাধ্য কৰায় কিছুমান অন্ধবিশ্বাসে গতিকে সেই অন্ধবিশ্বাসবিলাক কোনোবা আমি ডাইনী পাইছিলোঁ তেনেকুৱা ধৰণৰ গতিকে ডাইনী লম্ভা এনেকুৱা ধৰণৰ কৰে সেইবিলাক যাতে নাথাকে কাৰো মনবিলাক ভাল হ'বৰ কাৰণে বিশেষকৈ আমি কিছু ধৰ্মীয় কথাও আমি মানে পঢ়া শুনা চিন্তা চৰ্চা কৰিব লাগিব ধৰ্মীয় দিশটোত গতিকে তেনেকুৱাবিলাক থাকিলে সাধাৰণতে অন্ধবিশ্বাসে আমাক ইমান জোৰলা কৰিব নোৱাৰে মই ভাবোঁ দেই সেইটো মেইন কথা আৰু সেইটো কথা এইবিলাক আঁতৰাবৰ কাৰণে আমি ধাৰাবাহিকভাৱে আমি ব্যস্ততা আমাক লাগিব ব্যস্ততাটো সকলোতকৈ ডাঙৰ বস্তু বুলি মই ভাবোঁ কাৰণ মোৰ জীৱনে এনেকুৱা জীৱনত মই সংঘাত পাইছোঁ কিন্তু তাতকৈ মই বেছি ব্যস্ত হ'বলৈ মই যত্ন কৰোঁ যাতে মোক এইবিলাকে মোক একোৱেই মোক নুই কৰিব নোৱাৰে খুব এটা বহুত গভীৰ কথা গতিকে মই সেইটোৱে মোৰ জীৱনত মই যেতিয়া ঘৰত সোমাই আছিলোঁ মোৰ অলপতে ল'ৰাটো ঢুকাইছে আজি এবছৰ হৈছে তেতিয়া মোৰ নামঘৰৰ পৰা গোপিনীসকল আহি মোক ক'লে যে তুমি ঘৰত সোমাই নাথাকিবা নামঘৰলৈ আহিবা কোনোবাই মোক কৈছে যে নামঘৰলৈ কিয় যাবা তোমাৰতো এবছৰ তুমি যাব নোৱাৰিবা কিন্তু মোৰ নামঘৰৰ গোপিনীসকলে ক'লে নহয় তোমাৰ মনটো স্থিৰ হ'ব লাগিব তুমি আহিব লাগিব নামঘৰলৈ মই গুচি গ'লোঁ একজেক্টলি মই এইখিনিতে এটা কথা সুধোঁ এই আমাৰ সমাজত যে খিয়াল পণ্ডিত কিছুমানে যে এইটো নাপায় সেইটো নাপায় আচলতে মই খিয়াল পণ্ডিত বুলি অভিহিত কৰিছোঁ আজি আপুনিও যথেষ্টখিনি অধ্যয়নপুষ্ট এগৰাকী নাৰী আৰু আমিও যথেষ্টখিনি নহ'লেও সামান্য পৰিমাণৰ হ'লেও অধ্যয়ন কৰিছোঁ এই নাপায় ইটো নাপায় সেইটো নাপায় এই বস্তুবিলাকে আমাৰ মানুহ এজনক এইটো এটা অন্ধবিশ্বাসী মই কথা ওপৰতে কৈছোঁ নাপায়বিলাকৰ এটা বিজ্ঞানসন্মত কথা থাকিব লাগে তাৰমানে তাৎপৰ্য তাত থাকিব লাগে একচুৱেলি আজিৰ ডেটত প্ৰতিটো মানুহে ইণ্টেলিজেণ্ট প্ৰতিটো মানুহে জানে বহু কথা জানে গতিকে আগতে চলিছিলে এইটো নাপায় গতিকে নাপায় নামৰ কোনো কথা নাই বিশেষকৈ মই চিধাই ভাগৱত গীতাৰ কথাই কৈছোঁ ভাগৱত গীতাটো শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে পৃথিৱীত পাপ নামৰ কোনো কৰ্ম নাই পুণ্য নামৰ কোনো কৰ্ম নাই তুমি যিয়ে নকৰা কিয় পৰমাত্মাই তোমাৰ পাপো নলয় তোমাৰ পুণ্যও নলয় তুমি কি কৰি আছা তাৰ সম্পূৰ্ণ ফলাফলৰ উত্তৰাধিকাৰী তুমি নিজে তুমি যদি ভাল কৰ্ম কৰিছা তেতিয়াহ'লে তুমি ভাল ফলেই পাবা যদি বেয়া কৰ্ম কৰিছা বেয়া ফলেই পাবা তুমি কি ফল পাইছা তুমি কি কৰ্ম কৰিছা তাৰ বাবে পৰমাত্মা নাই জগৰীয়া হ'ব নাই পৰমাত্মাই তোমাৰ সেইখিনিৰ কাৰণে ৰেছপনচিবিলিটি উঠাব গতিকে নাপায় বোলা কোনো কথা নাই খালি মানুহে চাই ল'ব লাগে যে কোনটো কৰ্মৰ দ্বাৰা কোনটো কৰ্ম কৰিলে
আন এজনৰ অপকাৰ নহয় ক্ষতি নহয় আৰু কোনটো নাপায় এজন মানুহক মানসিকভাৱে বিকৃত কৰিছে সেই নাপায়বিলাক আমাৰ সমাজৰ পৰা উঠাব লাগে এইবিলাকো একো একোটা ব্যাধি এইবিলাকো একো একোটা অন্ধবিশ্বাস বুলি মই ভাবোঁ আপুনি কি ভাবে এই ক্ষেত্ৰত মই সেইটোৱে ভাবোঁ যে কেতিয়াও এইটো এটা ডাঙৰ ব্যাধি যিটো মানে নাপায় বুলি মই এই কথাটো এইখিনিতে কিয় ক'লোঁ যে আপুনি আপোনাৰ ঘৰত যেতিয়া আছিলে আপুনি ঘৰত থাকোঁতে আপোনাৰ পুত্ৰ শোকৰ বেদনা আহিম দৰ্শকৰে আহি আছোঁ আমাৰ বাইদেউগৰাকীৰ জীৱনত কিমান ঘাত প্ৰতিঘাত আছে আৰু সেই ঘাত প্ৰতিঘাতৰ পৰা তেখেতে কেনেকৈ পৰিত্ৰাণ পাইছে সমূহ তথ্যৰাজি লৈ আহি আছোঁ অতি শীঘ্ৰে গতিকে আপোনাক মই এইটো কথা সুধিব বিচাৰোঁ যে আপুনি ঘৰত থাকোঁতে হয়তো পুৰণা কিছুমান স্মৃতিয়ে আপোনাক শোকত দগ্ধ কৰি পেলাব পাৰে গতিকে আপোনাক কোনোবা এগৰাকী গোপিনীয়ে যিগৰাকী গোপিনীয়ে আপোনাক কৈছে যে তুমি নামঘৰলৈ আহিবা তেখেত সঁচাই তেখেত এগৰাকী গুণী জ্ঞানী মহিলাই হ'ব যদিও মই তেখেতক দেখা নাই আমাৰ এতিয়া যিজন বিধায়ক ৰূপক শৰ্মা তেওঁ সেই সমবেদনা জনাবলৈ আহিছিলে আৰু তেওঁৰ মাতৃয়ে মোক মাতি গৈছিলে তুমি আহিবা নামঘৰত আমাৰ লগত সমানে নাম গাবা আৰু নাম নাগালেও তুমি বহি থাকিলেও সমাজখন পালে তোমাৰ ভাল লাগিব আমাক সমাজ লাগে এটা বয়সত আমি সকলোৱে সমাজ বিচাৰোঁ গতিকে সমাজেহে আমাক মানে ভাল এটা স্থান দিব গতিকে সেই ব্যক্তিগৰাকীক আমাৰ ময়ো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ কাৰণ তেখেতৰ এটা দূৰদৃষ্টি আছে আৰু সেই দূৰদৃষ্টিৰ দ্বাৰা আজি নাপায় বুলি আপুনি ঘৰত থকাহেঁতেন আপোনাৰ মানসিকভাৱে আপুনি বিকৃত এটা ৰূপ পালেহেঁতেন আপুনি আপোনাৰ যিটো সৃজনশীল প্ৰতিভা হয়তো উলুপ্ত হৈ গ'লহেঁতেন গতিকে এনেকুৱা কিছুমান নাপায়ক মই সমাজৰ পৰা বৰ্জন কৰিবৰ কাৰণে বিশেষকৈ আজিকালি প্ৰতিজন দৰ্শক ৰাইজ প্ৰতিজন মানুহে ইণ্টেলিজেণ্ট বিশেষকৈ আপুনিও এজন জ্ঞানী গুণী বুদ্ধিমান মানুহ বুলি বিবেচনা কৰিছোঁ এনেকুৱা কিছুমান আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ এনেকুৱা সমাজত যদি এনেকুৱা নাপায় ক'ৰবাত শুনে তেতিয়াহ'লে ডাইৰেক্ট প্ৰতিবাদ কৰিব হয় বাইদেউ এতিয়া মই আপোনাৰ আত্মজীৱনীত মানে পদাৰ্পণ কৰিব বিচাৰোঁ আমি দুয়ো দৰ্শক ৰাইজ সাৱধান হওক সাজু হওক যে আমাৰ জীৱনত বা আপোনাৰ জীৱনত এনেকুৱা ঘটনা ঘটিলে আপোনাৰ দশা কি হ'ব বা মোৰ দশা কি হ'ব মই আমাৰ বাইদেউৰ কথা ক'বলৈ ওলাইছোঁ তেখেতৰ বিবাহৰ ঠিক 17 বছৰ পাছতেই তেখেতৰ স্বামী এজন নগাঁৱৰ এজন খ্যাতনামা অভিনেতা আছিলে গতিকে তেখেতৰ বিয়োগ হয় তেখেতৰ জীৱনৰ পৰা গতিকে প্ৰথমতে আপুনি মানে বিধৱা যিটো আমাৰ বিধৱাৰ সাজযোৰ যেতিয়া আপুনি পিন্ধিছিলে সেই সময়ত আপোনাৰ মনৰ ব্যথা আৰু সেই ব্যথাটোক অভাৰকাম কৰি পেলাই আপুনি নিজকে কৰ্মদক্ষ এগৰাকী মহিলালৈ ৰূপান্তৰিত কৰিবলৈকে আপোনাৰ মানে কি কয় মানসিক স্থিতিটোক আপুনি সবল কৰিবলৈ কি পন্থা অৱলম্বন কৰিছিলে তুমি মানে মোক বহুত বছৰ আগলৈ লৈ গ'লা নহয় মই মানে অকণমান এইখিনিতে অকণমান মানে হেৰি হৈ যাওঁ আৱেগিক হৈ যাওঁ মোৰ স্বামী সদানন্দ শৰ্মা তেখেত ভ্ৰাম্যমান আৱাসন থিয়েটাৰত আছিলে একেৰাহে 3 বছৰ কৰিছিলে আৰু আমাৰ ঘৰতে এখন মইনামেল আছিলে ৰেঙনি মইনা পাৰিজাত তেখেতে নিজে সৃষ্টি কৰা আমাৰ চোতালতে বহুত মানুহ আহিছিলে তেনেকৈ গতিকে আমাৰ সৃষ্টিসুলভ মন এটা আমাৰ গোটেই ঘৰখনতে আছিলে আৰু যেতিয়া মোৰ স্বামী ঢুকাই তেতিয়া মোৰ বয়স মাত্ৰ 35 বছৰ তেখেতৰ লগত মোৰ বয়সৰ অলপ মানে ব্যৱধান আছিলে কিন্তু তথাপিতো মই তেখেতৰ যথেষ্ট মৰম পাইছিলোঁ আৰু তেখেতে যেতিয়া ঢুকাই যায় আৰু তেতিয়া মই স্কুলত চাকৰি কৰি আছিলোঁ আৰু সেইটো এটা মোৰ ডাঙৰ সাহস আৰু মই যেতিয়া বগা কাপোৰযোৰ মোক পিন্ধাইছিলে বগা কাপোৰযোৰৰ ভিতৰত থকা মানুহজনীক মোক বগা কৰিব পৰা নাছিলে ধুনীয়া কথা বহুত শক্তিশালী কথা দৰ্শক ৰাইজ মন ৰাখক বিশেষকৈ নাৰী সমাজ হয় গতিকে মই অলপ দিন যদি ভাগি আছিলোঁ কিন্তু মই যেতিয়া স্কুললৈ ওলাই গ'লোঁ মোৰ ল'ৰা ছোৱালীৰ লগত মই সমানে বহিলোঁ আৰু আমাৰ যেতিয়া প্ৰধান শিক্ষক আছিলে বনমালী শৰ্মা তেখেত তেতিয়া প্ৰয়াত কিন্তু ছাৰেও মোৰ মানসিকটো খুব বুজি পাইছিলে আৰু মই এগৰাকী নিষ্ঠা শিক্ষয়িত্ৰী আছিলোঁ কাৰণে ছাৰে যথেষ্ট মোক মৰম কৰিছিলে গতিকে মোক লগত এগৰাকীক দিছিলে মোৰ লগত ক্লাছলৈ গ'লে তাই অকলে অসুবিধা পাব পাৰে তোমাৰ লগতে যাওক সেই কথাখিনিয়ে মানে মোক ইমান সাহস দিছিলে নহয় তেতিয়া মই যেতিয়া সাহসেৰে কামবিলাক কৰিবলৈ ল'লোঁ লাহে লাহে মই ভাবিলোঁ যে মোৰ ল'ৰা ছোৱালীকেইটাক মই ডাঙৰ কৰিব লাগিব প্ৰথম কথা মই সিহঁতক পঢ়াব লাগিব কাৰণ মোৰ ছোৱালীজনী তেতিয়া ক্লাছ 6ত পঢ়ে আৰু ল'ৰাটোৱে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ
গতিকে মই সিহঁতকেইটাক ডাঙৰ কৰিব লাগিব, সিহঁতক মানুহ কৰিব লাগিব, সেইটো কথা মোৰ ভিতৰত সোমাই আছিলে। গতিকে মই সেইকাৰণে মোৰ বগা পোচাকযোৰলৈ বা মই ভূক্ষেপ কৰা নাছিলোঁ। আৰু মই কি কৰিলোঁ, তেতিয়া মই হাতত এটা কলম ল'লোঁ। মানে যদিও মই লিখিছিলোঁ ক্লাছ 7তে নাটক লিখিছিলোঁ, কিন্তু মই তেতিয়া মানে সেইখিনি মোৰ বাদ পৰি আছিলে। আৰু তাৰপিছত যেতিয়া কিবা উন্নতি কৰিব লাগে, কিন্তু তেতিয়া মই ভাবিলোঁ যে মোৰ ভিতৰত এই ইমানবিলাক কষ্টৰ মাজত কিন্তু মই এটা কথা মনত পৰিলে, এগৰাকী মহিলাই অকণমান আপুনি এতিয়া অলপ আগতে যিটো ক'লে যে আমাৰ মানুহৰ ভিতৰতে থাকে কিছুমান নিগেটিভ মনৰ মানুহ থাকে, আহি পেলাই মোক কৈছে এইজনী যে কি হ'ল আৰু কপালখন উকা হৈ গ'ল, এনেকুৱা ধৰণৰ মোৰ সন্মুখত মানে ক'বলৈ লৈছিলে। আৰু জোৰ জবস্তি মোৰ হাতৰ খাৰু সলাবলৈ দিয়ে, এইটো নিয়ম বোলে, খাৰু পিন্ধি থাকিব নোৱাৰে, আঙুঠি পিন্ধিব নোৱাৰে, এনেকুৱা ধৰণৰ। তেতিয়া মোৰ ভণ্টিহঁত আছিলে বা বাইদেউহঁত আছিলে, বাইদেউহঁতে দিয়া নাছিলে, তাই পিন্ধি থাকক এনেকৈ ক'লে। তাৰপিছতে তেতিয়া মোৰ মানে দুখ লাগিছিলে। সেই দুখটোতে মই কি কৰিলোঁ যে এখন নাটক লিখিলোঁ, ধ্ৰুৱক বুলি এখন সামাজিক নাটক লিখিলোঁ, যিখনত আছিলে মোৰ নিজৰো এটা মাহ আছে, এইটো যৌতুক বুলি কয়। সেই যৌতুক থকা তুমি পঢ়িলে মই দিম কিতাপখন, পঢ়িলে ধ্ৰুৱকখন অৱশ্যে মোৰ হাতত নাথাকিব চাগে, কিন্তু সেই তেতিয়া মানে মই সেই গোটেই নাটকখন লিখিলোঁ। লিখি যেতিয়া দৃষ্টি লাগিলে কেইজন মানে কৰিলে, ইমদাদুল হাজৰিকা বোলা এজন মানে খুব নাটকৰ পোকা বুলি ক'ব পাৰি, তেওঁ পৰিচালনা কৰিলে। তেতিয়া আমাৰ যেতিয়া নাটকৰ লগত জড়িত মানুহখিনি, আমাৰ ৰাজেন শৰ্মা, কানু বেজবৰুৱা, চুনী ভট্ট, এনেকৈ আমাৰ নাটকৰ লগত একে মুধচাৰ আৰু তেখেতসকল আমাৰ তেখেতৰ লগৰ। আৰু তেওঁলোকে মানে নাটকখন চাবলৈ গৈছে, গৈ পেলাই মানে বিচাৰি ফুৰিছে যে নাট্যকাৰ ক'ত আছে। মই মানে বেয়া হয় বুলি নাটকখন একদম ভিতৰত গ্ৰীণ ৰুমৰ ভিতৰত সোমাই পেলাই ফুটা এটা দি চাই আছোঁ। আৰু ইমান ধুনীয়া ডাইলগ আছে, চবেই মানে হাত চাপৰি বজাই আছে, বজাওঁতে মোৰ ভাল লাগিছে। তেতিয়া মই ওলাই আহিলোঁ, আহি পেলাই কৈছে তুমি বোধ কৰোঁ তোমাৰ এইটো যৌতুক আছে, তুমি তোমাক লৈয়ে লিখিলা, মই গম পাইছোঁ, এনেকৈ কৈছিলে মানুহখিনিয়ে। নামটো দিছোঁ ধ্ৰুৱক। তাৰমানে সামাজিক নাটক এজন মানে হেৰিয়ে চিত্ৰ কৰে, তেওঁ এগৰাকী বিধৱা মানুহক অংকন কৰিছিলে। তেওঁৰ ছোৱালীজনীৰ মানে কথা মতে যে হেৰি মা, তুমি মোৰ ফটোখন অমুক তুমি আঁকাচোন, তুমি মোৰ মা একদম চবেই কয় মোৰ নিচিনা বুলি। এই চিত্ৰকৰজনক মানে ক'লে, সকলোৱে কয় মোৰ মা মোৰ নিচিনা, গতিকে মোৰ নিচিনাকৈ তুমি ছবিখন আঁকা, চাদৰ মেখেলা এযোৰ খালি পিন্ধাই দিবা। সেই তেনেকৈ চিত্ৰকৰজনে ছবিখন আঁকিলে। আঁকি পেলাই যেতিয়া দিলে, তেতিয়া তেওঁৰ ককায়েকজনে ভাবিছে এই চিত্ৰকৰজনে কেতিয়াও নেদেখা মানুহজনী কেনেকৈ আঁকিব, ই নিশ্চয় এই খুজি চাগে ফটোখন আনি লৈছে। তাইক মানে অকণমান এই ক্ৰিটিচাইজ কৰিবলৈ ধৰিলে সেই মানুহজনক, আৰ্টিষ্টজনক। তেতিয়া মানে তেওঁ ইমান স্থিৰ সিদ্ধান্তত উপনীত হৈছিলে। মই ধ্ৰুৱক নাম সেইকাৰণে দিছিলোঁ যে তেওঁ মানে লৰচৰ নহ'লে, ইমান তেওঁক বহুত অপমান কৰিছে, মানে মাৰিবলৈহে বাকী এনেকুৱা, কিন্তু তেওঁ স্থিৰ হৈ পেলাই এই ছবি আঁকিয়ে থাকিলে। আৰু শেষত যে তেওঁ মানে ধ্ৰুৱক নামটো দি পেলাই মই সেই নাটকখন লিখিছিলোঁ। খুব সুন্দৰ, খুব সুন্দৰ। আৰু মানে আপোনাৰ কলমটোৱে আপোনাৰ জীৱনৰ ঘটনাসমূহকে আপুনি নাটকৰেই হওক বা কাহিনীৰ যেতিয়া কাহিনী নামলৈ ৰূপান্তৰিত কৰিছিলে, তেতিয়া আপোনাৰ বুকুৰ মাজত সোমাই থকা সেই বেদনাসমূহ লাহে লাহে নাইকিয়া হৈ যায়। গতিকে কলমৰ শক্তি যে অপৰিসীম বা কলমৰ ধাৰ বেছি, গতিকে এই কথাসমূহ এনেই নহয় দৰ্শক ৰাইজ। যদিহে আপোনালোকৰ মনতো বা আপোনালোকৰ জীৱনত কোনোবা যদি দৰ্শক ৰাইজৰ কোনোবা বিশেষকৈ মহিলাসকলৰ জীৱনত এনেকুৱা অবাঞ্ছিতভাৱে এনেকুৱা দুৰ্ঘটনা ঘটিছে, তেতিয়াহ'লে আমাৰ বাইদেৱে যেনেকুৱাকৈ নিজৰ জীৱনটোক মানে আকৌ মূল সুঁতিলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি সফল হ'ল, ঠিক তেনেকৈ আপুনিও নিশ্চয় সফল হ'ব পাৰিব। আৰু বাইদেউ এইখিনিতে মই জানিব বিচাৰোঁ, সংগ যেনে সংগ, সেই সংগৰ গুণ আপোনাৰ গালৈকো বিয়পি আহে, চিধা কথা ক'বলৈ গ'লে। গতিকে মানুহ সদায় সংগ নিৰ্বাচনৰ ক্ষেত্ৰত সজাগ হোৱাটো উচিত। একেবাৰে সঁচা কথা, নহয়নে বাৰু? আজিকালি ল'ৰা ছোৱালীবিলাক যে বিপথে গৈছে, একদম 1 নম্বৰতে সংগ মানে তাহাঁতৰ কৰিব জনা নাছিলে, কৰিব পৰা নাই। হয় হয় হয়। গতিকে সংগ চিলেকশ্যনৰ ক্ষেত্ৰত আপুনি নৱপ্ৰজন্মলৈ বা বৰ্তমান অভিভাৱিকাসকলকো বা আপোনাতকৈ জুনিয়ৰসকলকো কিবা এটা ছাজেশ্যন বা কিবা এটা আহ্বান জনাব বিচাৰে নেকি? মই সেইটোৱে জনাব বিচাৰোঁ যে যিটো সংগই
আমাক পিছলৈ নাটানে, সদায় আগবঢ়াতহে আমাক উৎসাহ দিয়ে। তেনেকুৱা এজন সংগ সদায় আমি বাছি ল'ব লাগে। হয় হয়। আৰু যদিহে আপোনাৰ জীৱন বাটৰ লগৰীগৰাকীয়ে আপোনাক পিছলৈ টানা ধৰণৰ হয়, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত এজন মানুহে কি কৰিব? তেনেকুৱা মানুহজনে ভাগি পৰিব নালাগিব, কিন্তু তেওঁ নিজৰ দৃঢ়তাত মানে একমত হৈ থাকিব লাগিব, লৰচৰ হ'ব নালাগিব। এতিয়া মই নৰ্মাল পঢ়িব বিচাৰিলোঁ এইটো কাৰণে মোৰ ঘৰত তেতিয়া বহুত মেম্বাৰ আছিলে। মোৰ ননদ 3জনী আছিলে, বিয়া হোৱা নাই। মোৰ দেওৰ আছিলে, চাকৰি নাই। মই নিজে চাকৰি তেতিয়া মোৰ নাছিলে প্ৰথমতে বিয়া হওঁতে। মোৰ ল'ৰাটো তেতিয়া সৰু হৈ আছিলে, সি 1 বছৰ তাৰ হৈছে মাত্ৰ, ছোৱালী জন্ম হোৱাই নাই। তেনেকুৱাত মই তেখেতক ক'লোঁ যে মই আপোনাক জীৱনটো আগবঢ়াই নিয়াত মই সহায় কৰিব বিচাৰোঁ। বোলে কেনেকৈ? তাৰমানে মই বোলো মই চাকৰি এটা কৰিব বিচাৰোঁ। বোলে তই ক'ত চাকৰি পাবি? মই মোক নৰ্মাল স্কুলত নাম লগাই দিয় না, বেছি দূৰ নহয়, তেতিয়া আমাৰ ওচৰতে, তাতে নাম লগাই দিয়ক, পইচাও ইমান খৰচ নাই, আৰু মই নৰ্মাল পাছ কৰাৰ পিছত মই চাকৰি এটা কৰিম, আপোনাক সহায় কৰিম। গতিকে তেখেতে যদি মোৰ কথা নুশুনিলেহেঁতেন, সেই তেতিয়াই মই তোমাক কৈ আছোঁ কিমান 1981 চনৰ কথা কৈ আছোঁ। গতিকে মোক তেনেকৈ তেখেতে 77 চনৰ 77-78 মই নৰ্মাল পাছ কৰিছোঁ। মই 82 চনত পাৰ্মানেণ্ট লিংকৰ চাকৰি পাইছোঁ। গতিকে এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি আপোনাৰ জীৱন সংগীগৰাকীৰ পৰা যিটো ছাপোৰ্ট পালে বা যিটো আপুনি বিচাৰিছে সেইটো আপুনি পাইছে, এতিয়া আজিকালিৰ জীৱন সংগী বা আজিকালিৰ ৰিলেশ্যনশ্বিপ এটা কেৱল মাত্ৰ গিফ্ট বস্তুৰ ওপৰত টিকি আছে, ভাৱনাৰ ওপৰত টিকি থকা নাই। ভাৱনা বা অন্তৰৰ যিটো ভাৱনা, সেই ভাৱনাৰ লগত আজিকালি মানুহে সম্পৰ্ক নাই। আজিকালি মই আপোনাক কিমান টকা দামৰ বস্তু দিব পাৰিছোঁ, সেইটোৰ ওপৰত এটা ৰিলেশ্যন টিকি থাকে। গতিকে এই ৰিলেশ্যনবিলাকে আজিকালি যে এটা মাৰাত্মক ৰূপৰ সৃষ্টি কৰিছে, গতিকে এই ক্ষেত্ৰত আপুনি বৰ্তমান সমাজখনক সজাগ হোৱাকৈ কিবা এটা ক'ব বিচাৰিব নেকি? সম্পৰ্কবিলাক সদায় মানে আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত থাকে। সদায় সম্পৰ্কটো আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত থাকে। যদি মই কিবা এটা কৰিলোঁ, ইয়াতে মই চাৰ্টটো তেখেতে খুলি থৈ গ'ল, মই যদি থাকক ইয়াতে কৰি, তেখেতৰ সময় নাই, কিয় মোৰ যদি সময় ওলাই তেওঁ কিয় নোলাব বুলি যদি পেলাই থওঁ, তেতিয়া জেদটো বাঢ়ি দিনে দিনে যাব, জেদ বাঢ়ি যাব। গতিকে সদায় ইজনৰ সিজনৰ প্ৰতি মানে মিলা মিছাটো লাগিব, বুজা পৰাটো লাগিব, মই ভাবোঁ সেইটো। গতিকে মই সকলোকে, আজিকালি ইমান মানুহৰ মানে এৰা এৰি হৈছে, সম্পৰ্কবিলাক এৰা এৰি হৈছে, যে বিয়া কৰাই তাৰপিছত শুনিব যে সিহঁতে এৰি পেলাই মাকৰ ঘৰত আছে। সেইটো যদি অকণমান বুজা পৰালে আহে, সকলো ঠিকে থাকে চলি যাব পাৰিব। মই মোৰ নিজৰ ব্যক্তিগত জীৱনৰ পৰা কৈছোঁ, অভিজ্ঞতাৰ পৰা। হয়, খুব ধুনীয়া। আৰু এইখিনিতে এটা কথা সংযোজন কৰিব বিচাৰোঁ, আজিকালি আমাৰ এটা বৰ পাশ্চাত্য সংস্কৃতিৰ গ্ৰাসত পৰিছে আমাৰ সমাজখন, যে লিভ ইন ৰিলেশ্যন। আৰু বিশেষকৈ আজি সমাজত সেই আজি 2 দিনৰ আগত এটা মই নিউজ পালোঁ, সেই নিউজটোত এটা কেঁচুৱা ল'ৰা ছোৱালী ৰাস্তাৰ কাষত মানে জাবৰ জোঁথৰ য'ত পেলাই তাত থৈ গৈছে। গতিকে আজিৰ ডেটত সেই নিশ্চয় সেইটো কুমাৰী মাতৃ হওক, কুমাৰী মাতৃ। গতিকে আজিৰ ডেটত যে কুমাৰী মাতৃৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, বা সেই প্ৰথাটোৱে যে আমাৰ সমাজখনক কোনটো দিশে লৈ যাব পাৰিব, আপুনি এগৰাকী জীৱনজোৰা অভিজ্ঞতাৰে পৰিপুষ্ট নাৰী হিচাপে, অনুভৱী নাৰী হিচাপে কি ক'ব বিচাৰিব বা কি অনুভৱ কৰে? এই যে একেলগে থকাটো, একেলগে দূৰত থাকিলে চাকৰি কৰা মানুহক মই প্ৰায়ে শুনো, একেটা ৰুমতে থাকে, ৰাতি একেলগে তেওঁলোকে কটায়। গতিকে তাৰ ফলত কি হয়, মানে এটা সন্তান মানে অস্বীকৃতিভাৱে জন্ম হয়। তেতিয়া সেইটো সমাজ ভয়টো থাকে, সমাজ ভয়ত কি কৰে, ক'ৰবাত ডাষ্টবিনত পেলাই দিয়ে। গতিকে সেইটো যদি তাৰ পৰা অলপমান হ'লেও আঁতৰত মানে আমাৰ মানুহখিনিয়ে সেইকাৰণে কৰিছিলে, অলপমান মানে আঁতৰত এখন দেৱাল এখন যদি মেইনটেইন কৰি থাকিব পাৰে, তেতিয়াহ'লে মানে এনেকুৱাবিলাক ঘটনা সাধাৰণতে নঘটে, মই ভাবোঁ দেই। যদি মোক সংকীৰ্ণ মনৰ বুলিও ক'ব পাৰে মানুহে, কিন্তু মই ভাবোঁ সেইটো যদি নহয়, তেতিয়াহ'লে দেখোন সুন্দৰকৈ পিছত দেখোন সময়ত
তেওঁলোকে বিয়া পাতি সংসাৰ কৰিব পাৰিব মানে আপুনি সিধা চিধি ক'বলৈ যায় যে এই লিভ ইন ৰিলেশ্যনটো ভদ্ৰ মানুহৰ কাম নে নাই এইটো আমাৰ ভদ্ৰ মানুহে প্ৰতিৰোধ কৰিব লাগে সেইটো প্ৰতিৰোধ কৰিব লাগে বুলিহে কওঁ মই হয় হয় সেইটো ভদ্ৰ মানুহৰ কাম নহয় আচলতে হয় 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 গতিকে দৰ্শক ৰাইজ যিহেতু এইটো এটা বহুতেই ডাঙৰ এটা মুদ্দা আজিকালি এই লিভ ইন টাইপৰ এই বস্তু লিভ ইন ৰিলেশ্যনশ্বিপে কি পৰিণাম কৰি আছে বৰ্তমান সমাজখনে সকলোৱে দেখিছে সেই নৱজাতক শিশুটোৰ গাত কি দুখ যিটো শিশুৱে নেজানেই তাৰ বাপেক কোন মাক কোন আৰু সেই শিশুটোক যেতিয়া ডাষ্টবিনৰ ক'ৰবাত পেলাই থৈ আহিছে সি ডাঙৰ হৈ কি কৰিব তাৰ মাক দেউতাক তাৰ জীৱনটো কেনেকুৱা এটা অন্ধকাৰ হৈ যাব পাৰে আজি ডেটত মাক দেউতাক থাকিলেও এজন মানুহ কিমান কষ্ট এই পৃথিৱীত ছাৰ্ভাইভ কৰিবৰ কাৰণে আজি নিজকে জীয়াই ৰাখিবৰ কাৰণে কিমান অৰ্থৰ প্ৰয়োজন কিমান কি লাগে গতিকে নিজৰ মাক দেউতাক থকা পাছতো তেনেকুৱা এটা দুবিধাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে নিজৰ মাক দেউতাকৰ অবিহনে সেই ল'ৰা ছোৱালীসকলৰ কি হ'ব গতিকে সেই কণ শিশুসকলৰ ভৱিষ্যতৰ কথাও চিন্তা কৰি চাওক আৰু টোটেলি আমাৰ চৰকাৰে বিশেষকৈ আমাৰ অসমত এইটো মানে তদাৰক কৰিব লাগে যে লিভ ইন ৰিলেশ্যন এইবিলাক আমাৰ অসমত আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি আমাৰ গুৰুজনাৰ আদৰ্শত এইবিলাক নাই গতিকে আমি প্ৰতিবাদ কৰোঁ এইটো হয় দৰ্শক ৰাইজ আহি সময়ৰ গতিত পুনৰবাৰ আকৌ এনেকুৱা একুৰি জীৱন জুইত আমাৰ বাইদেউ দগ্ধ হৈছিলে পুত্ৰ শোক অলৰেডি আমি মেনশ্যন কৰিছোঁ যে পুত্ৰ শোক হোৱাৰ পাছতো আপুনি নিজকে আজি সমাজখনত ব্ৰতী কৰি ৰাখিছে গতিকে এই ক্ষেত্ৰত আপোনাৰ পুত্ৰ শোকৰ বেদনাটোক মানে নেওচি যোৱাৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ কাৰণটো কি যিটো কাৰণে আপোনাক শক্তিশালী বনাই ৰাখিছে আচলতে পুত্ৰ শোকৰ সমান বেলেগ শোক একো নাই যদিও মোৰ স্বামী আগতে মই কম বয়সতে হেৰাইছিলোঁ কিন্তু পুত্ৰ শোকটোৱে মানে এনেকুৱা জুৰুলা কৰে সাধাৰণতে জন্মৰ পৰা সকলো গোটেই মানে চিনেমাৰ প্লটৰ দৰে ঘূৰি থাকে জন্মৰ পৰা তথাপিতো মই মনলৈ সাহস আনিছিলোঁ কি যদি মই এইকুৰা জুইৰ মাজতে সোমাই থাকোঁ তেতিয়াহ'লে মই ওলাই আহিব নোৱাৰিম মানুহে বহুত মাকক দেখোঁ যে নিজৰ ব্ৰেইনটো ফেইল কৰে বোলে কিহৰ কাৰণে যে পুত্ৰ শোকত বলি হৈ গ'ল সেইবিলাকৰ পৰা মই পৰিত্ৰাণ পাবৰ কাৰণে মই কি কৰিছিলোঁ মই ওলাই গৈছিলোঁ মই কৈছোঁ মোৰ নামঘৰখন মোৰ স্থান আছে নামঘৰলৈ ওলাই গ'লোঁ গৈ পেলাই মই মানে এই আমাৰ পাছতি ভাওনা পাতে শ্ৰীকৃষ্ণৰ জন্মৰ পিছত জন্মৰ 7 দিনৰ পিছত 5 দিনৰ পিছত পাছতি ভাওনা সেইকাৰণে পাছতি ভাওনা কয় তেতিয়া মই মানে নিজে তাৰ আগৰ 2 বছৰ নিজে সূত্ৰধাৰী নাছিলোঁ নাচি নাটকখন পাছতি ভাওনাখন সূত্ৰৰ মুখেৰে গোৱালোঁ আগতে সেই তেনেকুৱা নিয়ম নাছিলে আকৌ গৰ্গমুনি ওলাই শ্ৰীকৃষ্ণৰ নামকৰণ কৰিব লাগে তেনেকুৱাকৈ মোটামুটিকৈ কৰি থয় কিন্তু মই মানে কৰিলোঁ কি সেইখিনি সূত্ৰই কওঁ কথাখিনি যিহেতু সূত্ৰই নাটকবিলাকৰ মানে আঁত ধৰে গতিকে মই সেই সূত্ৰ মানে গাইছিলোঁ তেতিয়া যেতিয়া আমাৰ ল'ৰা ঢুকালে তেতিয়া এটা বছৰ মই ভাবিছোঁ মই সূত্ৰ নানাচোঁ সেইবুলি মই বেলেগ এজন ছোৱালীক মই তাইক নোচোৱালোঁ তাইক নোচোৱাওঁতে মই কিছুমান দেখুৱাব লগা হৈছে কিন্তু মই মোৰ মনৰ মানসিক বলটো হেৰুৱাব বিচৰা নাছিলোঁ সেইকাৰণে মই সেই নাটকখন কৰিবলৈ দিলোঁ আৰু তেনেকৈ কৰিলে মই এনেকৈ লাহে লাহে মানে মনটো স্থিৰ কৰিছোঁ হয় হয় খুব সুন্দৰ এতিয়ালৈকে মই আপোনাৰ এই দুইপুৰা আপোনাৰ জীৱনত মানে ঘটি যোৱা দুইটা বহুতেই মানে শোকাকুল ঘটনাৰ পৰা এটা কথা অনুভৱ কৰিব পাৰিব যে এমটি মাইণ্ড ইভিল হাউচ মানে খালী দিমাগ খালী মগজু চৈতানৰ ঘৰ বুলি কোৱা যায় গতিকে আপুনি অলৰেডি উল্লেখ কৰিছিলে মই তেতিয়াই সেই কথাষাৰক মানে ব্যাখ্যা কৰিবৰ কাৰণে এইটো কাৰণে বিচৰা নাছিলোঁ যে মানুহে আঁতিগুৰি মাৰি পেলাই শিকক কিবা এটা কাৰণ এনেকুৱা কথাসমূহক যদি আমি অনুভৱ কৰিব নোৱাৰোঁ আমাৰ অনুভূতিত আমি অনুভৱ যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে অনুভৱৰ শিক্ষাহে আচল শিক্ষা তাৰ বাদে এই পৃথিৱীত কোনো মূল্যৱান শিক্ষা নাই গতিকে দৰ্শক ৰাইজ বাইদেউ অলৰেডি কৈছিলে যে ব্যস্ত ৰাখা নিজকে হয় ব্যস্ততাৰ মাজেৰে যোনে জীৱন অতিবাহিত কৰে যোনে সময়বিলাকক এটা সঠিক ৰূপত মানে খৰচ কৰে ব্যস্ত মানে কি সময়ক কেনেকৈ খৰচ কৰিছোঁ নহয় জানো
গতিকে নিজৰ সময়খিনি ইমানেই মূল্যৱান কৰি নুতুলে কিয় যে আপোনাৰ প্ৰতিটো মিনিটৰ এটা ভেলু থাকে আৰু প্ৰতিটো মিনিটত আপুনি এনেকুৱা এটা সৃষ্টি নকৰে কিয় বা এনেকুৱা এটা কাম নকৰে কিয় যিটো কামে নিজৰ লগতে আন 10 জনক উপকাৰ সাধন কৰিব পাৰে গতিকে নিজকে যিমানেই ব্যস্ততা ৰাখিব নিজকে যিমানেই কৰ্মমুখী কৰি ৰাখিব তিমানেই আপুনি আপোনাৰ মন মগজু সকলো জিকিৰি থাকিব পাৰিব আৰু তিমানেই আপুনি নিগেটিভিটি যিটো আমাৰ নিগেটিভিটি হতাশা নিৰাশা এনেকুৱা কিছুমান চিন্তাৰ পৰা নিজকে বচাই জীৱন বাটত একোজ হ'লেও আগুৱাই যাবলৈ সক্ষম হ'ব এইবিলাক কথা কওঁতে যিমান সহজ পালন কৰোঁতে তাতকৈ হাজাৰ গুণ টান গতিকে এই পালন কৰিব নোৱাৰিয়ে বহু কিছুমান মানুহে নিজকে এজ ইউজুৱেলভাৱে সোঁত যেনি গৈ আছে নদীৰ সোঁত যেনি গৈ আছে সেই সোঁতৰ লগতে উটি ভাঁহি যাবলৈ দিয়ে আৰু সোঁতৰ লগত কেৱল মৃতসকলে উটি ভাঁহি যায় কেৱল জীৱিত মানুহজনেহে সোঁতৰ এগেইনষ্টত সাঁতুৰি যাব পাৰে গতিকে জিন্দা হ'বলৈ শিকক যুঁজিবলৈ শিকক আৰু সোঁতৰ বিপৰীতে সাঁতুৰি পেলাই এটা নিৰ্দিষ্ট গন্তব্যস্থানলৈ যাবলৈ শিকক সোঁতত গৈ পেলাই ক'ত পৰেগৈ কোনো ঠিক নাই আৰু বহু মানে মতা মানুহৰ ক্ষেত্ৰত যদি আমি চাওঁ পুৰুষ সমাজত বহু মতা মানুহ এনেকুৱা কিছুমান হতাশাগ্ৰস্ত হৈ পেলাই নিচাসক্ত মাইকী মানুহ আজিকালি বেবিচাৰ যুক্ত হৈছে গতিকে বহুত ভাল লাগিলে আপোনাৰ লগত এতিয়ালৈকে কথা বতৰা পাতি আহি মই মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যে জ্ঞান বাৰ্তা যিটো আমি আমাৰ মূল তত্ত্ব যে আপোনাৰ গোটেই জীৱনৰ কোনটো এনেকুৱা মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আজিও আপোনাক এগৰাকী মানসিকভাৱে শাৰীৰিকভাৱে সুদৃঢ় ব্যক্তিত্বৰ গৰাকী কৰি তোলাত সক্ষম কৰি ৰাখিছিল মই বিশেষকৈ মোৰ নাটকৰ কথাই কওঁ নাটকখন যেতিয়া মই ধ্ৰুৱক নামৰ নাটকখন লিখোঁ এখন মানে সামাজিক নাটক মই ক'লোঁ ঘটনাটো নাটকখন যেতিয়া লিখোঁ তেতিয়া মই নেত্ৰকমল বৰঠাকুৰ ছাৰৰ ওচৰলৈ গৈছিলোঁ ছাৰক গৈ ক'লোঁ ছাৰ আপুনি মই এখন ফুল ফ্লেজত মই প্ৰথম লিখিছোঁ পূৰ্ণাংগ নাটক গতিকে আপুনি পেন এটাও দি থৈ আহিছোঁ আপুনি য'ত য'ত ভুল হৈছে ৰঙা পেনটো আপুনি তাতে মোক লিখি দিব কেইদিনমানৰ পিছত ছাৰ আহি মোৰ স্কুল ওলাই গৈছে গুণদা মই আহি গ'লোঁ বোলো ছাৰ মই ভাবিছোঁ মোৰ চাগে নাটকখন নহ'লেই ছাৰে ৰিজেক্ট কৰিলে এইখন কি লিখিছোঁ বুলি ক'ব এতিয়া ছাৰটোৱে একেবাৰে মানে খোলা খুলিকৈ কৈ দিয়ে তাৰপিছত বোলো ছাৰ কওকচোন বোলে আহাচোন এই এটা কোঠালি মোক দিয়া তুমি আমাৰ কথা পাতিব পাৰা তাৰপিছত আমাৰ তেতিয়া শিশু শ্ৰেণীটো মানে ছুটি হৈ যায় গতিকে মই তাতে ছাৰক বহিবলৈ দিলোঁ মই কৈছোঁ ছাৰ কওকচোন কৈছে মই একোৱেই নাপালোঁ ছাৰ এনেকৈ কথা কয় দেই জোৰ দি মই একোৱেই নাপালোঁ তোমাৰ হেৰি কৰিবলৈ খালি তোমাৰ ক'ৰবাত ডাইলগ দীঘল হৈছে এই কাৰোবাৰ মুখত দি দীঘল মানে সেইখিনি ছুটি কৰি ল'বা ইমান সুন্দৰ হৈছে তুমি কৰাব পাৰা কাৰোবাৰ হতুৱাই সেইটো মোৰ কাৰণে মানে ইমান ডাঙৰ এটা মানে সাহস নহয় গতিকে মই সেই সাহসতেই সকলো কাম কৰি আছোঁ বুলি ভাবোঁ মোৰ সফলতা যদি আহিছে এই নাটকৰ বিশেষকৈ নাটকৰ ক্ষেত্ৰত সেইটোৱে মোক আনিছে হয় খুব ধুনীয়া আৰু দৰ্শক গাইজ আমি এটা কথা বাইদেউৰ জীৱনটোৰ পৰা গম পালোঁ যে মানুহৰ জীৱনত সংগী হিচাপে মানুহ বা বস্তু থাকক নাথাকক কিন্তু তেখেতৰ অন্তৰত কিবা এটা স্পৃহা বা কিবা এটা সাধনা বা কিবা এটা কলা তেখেতৰ চিৰল লগৰী হিচাপে থাকে আৰু যিটো লগৰীয়ে এজন মানুহৰ জীৱনৰ গতিপথ সাল সলনি কৰি দিব পাৰে এজন মানুহক হয়তো একেবাৰে জপৰ পট্টিৰ মানুহ এজনক হয়তো বহুতেই আকাশ চুৱাই দিবও পাৰে বা আকাশত থকা মানুহ এজনকো আনি জপৰিত পেলাই দিবহি পাৰে গতিকে সেই সাধনাটোক চিনাক্তকৰণ কৰিবলৈ চেষ্টা কৰক বিশেষকৈ আমাৰ জীৱনটো মেডাম আপুনি কি ভাবে যে আমাৰ জীৱনটো মানসিক নে শাৰীৰিক আচলতে শৰীৰটোৰ ওপৰতো কথা আছে মানসিক শাৰীৰিক দুইটা মানে পৰিপূৰক ইটোৰ প্ৰতি এইটো ইপিঠি সিপিঠি গতিকে আমি ইটোকো এৰি থাকিব নোৱাৰোঁ মানসিকটো যেতিয়া বেয়া হ'ব তেতিয়া লগে লগে দেখিব শাৰীৰিকটো বেয়া হৈ যায় শৰীৰটো বেয়া হ'লে শৰীৰটো কিয় এনেকুৱা বেয়া হ'ল বুলি চিন্তা কৰোঁতে মানসিকটো বেয়া হৈ যায় গতিকে দুইটাই আমি ষ্ট্ৰং কৰি ৰাখিব লাগিব ধুনীয়া কথা আৰু গতিকে আমি শাৰীৰিকভাৱে আৰু মানসিকভাৱে নিজকে পৰিপুষ্ট কৰি পেলাই জীৱন যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব অকল শাৰীৰিক আৰু মানসিকভাৱেই নহয় এজন মানুহক স্বাস্থ্যৱান বুলি ক'লে কি বুজা যায় মই এজন বিশেষ ডক্টৰক সাক্ষাৎকাৰ কৰিছিলোঁ তেখেতৰ সাক্ষাৎকাৰটো মই আই বুটনত দি দিম চাব ভালকৈ সেই ডেফিনেশ্যনসমূহ জানিবলৈ সক্ষম হ'ব জ্ঞান বাৰ্তাৰ মাধ্যমেৰে আমাৰ সুমন দাসে যি প্ৰচেষ্টা হাতত লৈছে যে বিভিন্ন ঠাইৰ মানুহৰ তেওঁলোকৰ সকলো ধৰণৰ কৰ্ম আগবঢ়াই নিয়াত তেওঁলোকৰ প্ৰত্যেকে ক'ত উজুতি খাইছে
ক'ত সুন্দৰকৈ যাব পাৰিছে সেইখিনি ঘাট প্ৰতিঘাত আমি সকলোৱে দেখি থকা সকলোৱে আমি উপলব্ধি কৰিব পাৰোঁ গতিকে আমি সেইবিলাক নেওচি যাব পৰাজনীৰ প্ৰকৃত মই ভাবোঁ তেওঁ মনুষ্য জনম লৈছোঁ যেতিয়া গতিকে এই সকলো তেওঁ ইমানখিনি কষ্ট কৰি আছে তেওঁ সাৰ্থক হওক তেওঁ আজি এবছৰ হৈছে বুলি কৈছে এই কাৰ্যত মই মোৰ অন্তঃকৰণে তেওঁক আশীৰ্বাদ কৰিছোঁ তেওঁ মোৰ পুত্ৰ তুল্য গতিকে তেওঁ আগবাঢ়ি যাওক ইয়াৰে কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ আৰু ময়ো আশা কৰিছোঁ আজি আমি যিখিনি বাৰ্তালাপ কৰিছোঁ এই বাৰ্তালাপসমূহৰ দ্বাৰা আমাৰ নাৰী সমাজ তথা আমাৰ নৱপ্ৰজন্ম অভাৰঅল গোটেই সমাজখনে কিবা নহয় কিবা এটা শিকিবলৈ পাৰিছে আৰু এই কথা বতৰাখিনিয়ে যদিহে কাৰোবাৰ জীৱনত কিবা এটা মানে পোহৰৰ সন্ধান দিব পাৰে তেতিয়াহ'লে আমি আমাৰ আজিৰ এই সময়খিনি বা আমাৰ কৰ্মখিনিৰ এটা সাৰ্থকতা আহিছে বুলি অনুভৱ কৰিব পাৰিম যিহেতু সময় এটা সীমা থাকে বাইদেউ গতিকে আজিৰ বাবে আপোনাৰ পৰা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ নমস্কাৰ